হেল্ল' এভৰিৱান, মই প্ৰেমী গগৈয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন ৰচনা, আৰু সেই ৰচনাখন হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আৰু ৰচনাখন কওঁতে যদি ক'ৰবাত ভুল হয় তেন্তে আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ৰচনাখন আৰম্ভ কৰোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আৰম্ভণি। আমাৰ ৰাজ্যত 20 জুন তাৰিখটো ৰাভা দিৱস বা কলাগুৰু বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হয়। যিগৰাকী মহান ব্যক্তিৰ নামত এই দিৱস পালন কৰা হয় তেওঁ হৈছে শিল্পী সৈনিক বিষ্ণুপ্ৰসাদ ৰাভা। অতি সহজ সৰল আপোন ভোলা, অসমৰ সকলো জাতিক ঐক্য সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধোতা পুৰুষ ৰাভাদেৱ এগৰাকী মহান শিল্পী সাহিত্যিক আছিল। জন্ম, বংশ পৰিচয়। বৰ্তমান বাংলাদেশৰ মহানগৰীৰ এসময়ত ভাৰতবৰ্ষৰ ভিতৰুৱা আছিল। এই মহানগৰ শিল্প সংস্কৃতিৰ অন্যতম কেন্দ্ৰস্থল আছিল। সেই মহানগৰতে 1909 চনৰ 31 জানুৱাৰীৰ দিনা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা সৈনিক বিভাগৰ সুবেদাৰ মেজৰ আছিল। তেওঁৰ নিজা ঘৰ আছিল তেজপুৰত। বিষ্ণু ৰাভাদেৱৰ 7 বছৰ বয়সতে পিতৃৰ মৃত্যু ঘটাত পৰিয়ালটোৱে ঢাকাৰ মাটি বাৰী এৰি পুনৰ তেজপুৰলৈ আহি নিগাজীভাৱে থাকিবলৈ ল'লে। ৰাভাৰ বিধৱা মাকে অতি কষ্টেৰে পৰিয়ালটো পোহপাল দিছিল। প্ৰাথমিক শিক্ষা সমাপ্ত কৰি তেজপুৰ হাইস্কুলত ভৰ্তি হয়। সেই বিদ্যালয়ৰ পৰা তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উল্লেখযোগ্য যে তেওঁ সেই পৰীক্ষাত সমগ্ৰ দৰং জিলাৰ ভিতৰতে প্ৰথম বিভাগত সৰ্বোচ্চ স্থান অধিকাৰ কৰিছিল। প্ৰৱেশিকাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে তেওঁ কলকাতালৈ যাত্ৰা কৰিলে। কলকাতাৰ বিখ্যাত প্ৰেচিডেন্সি কলেজত ভৰ্তি হৈ সেই কলেজৰে পৰা প্ৰথম বিভাগত IC পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ BSc মহলাত নামভৰ্তি কৰিছিল যদিও স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে লগাৰ বাবে শিক্ষা আধৰুৱা কৰিলে। তেওঁ কলিকতাৰ পৰা পলাই আহি কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ BA মহলাত ভৰ্তি হৈছিল যদিও সেই শিক্ষাও আধৰুৱা হ'ল। খেলাৰু ৰাভ। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী সুদক্ষ খেলুৱৈ আছিল। সৰুৰে পৰা তেওঁ ফুটবল খেলত ৰাভ আছিল। তেজপুৰ হাইস্কুলৰ 8ম শ্ৰেণীত পঢ়া সময়তে তেওঁ বিদ্যালয়ৰ হৈ ফুটবল খেলি যশস্যা অৰ্জন কৰিছিল। তেওঁ কলেজীয়া জীৱনত ক্ৰিকেট খেলিছিল। তদুপৰি অন্যান্য খেলতো তেওঁৰ ৰাভ আছিল। শিল্প সাহিত্য। ৰাভাদেৱৰ প্ৰকৃত পৰিচয় শিল্পী সাহিত্যিক হিচাপে। অসমৰ জাতীয় সংস্কৃতি আৰু সাহিত্যলৈ তেওঁৰ অৱদান যথেষ্ট। সৰুতে পিতাকৰ পৰা সংগীত শিক্ষাই তেওঁক অনুপ্ৰেৰণা দিছিল। নৃত্য পটীয়সী গহৰজান বিবিৰ পৰা তেওঁ নৃত্য শিকিছিল। কলেজীয়া শিক্ষা সাং কৰাৰ পাছত তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি বিভিন্ন ঠাইৰ নাচ গান দেখি শুনি তাক আয়ত্ত কৰি অসমীয়া সংস্কৃতিলৈ অনবদ্য দান আগবঢ়াবলৈ সামৰ্থ্য হৈছিল। তেওঁ কলকাতাৰ চেনোলা গ্ৰামোফোন কোম্পানীত নিজৰ গীত বাণীবদ্ধ কৰিছিল। ভাৰতৰ প্ৰখ্যাত নৃত্যশিল্পী উদয় শংকৰৰ পৰা মহাদেৱৰ তাণ্ডৱ নৃত্য শিকি পাৰদৰ্শিতাৰে প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সান্নিধ্য লভি ৰাভাই সংস্কৃতিৰ সাধনাত মগ্ন হৈছিল। তেওঁৰ সহযোগী আছিল অন্যতম বন্ধু নটসূৰ্য ফণী শৰ্মা। অসমীয়া কথাছবি চিৰাজত অভিনয় কৰাৰ উপৰি পৰিচালকৰ দায়িত্ব পালন কৰিছিল। তেওঁ অভিনয় কৰা আন এখন অন্যতম কথাছবি আছিল প্ৰতিধ্বনি। তেওঁ এগৰাকী মঞ্চশিল্পীও আছিল। তেজপুৰ বাণ ৰংগমঞ্চত অভিনয় কৰাৰ উপৰি অসমৰ বিভিন্ন ৰংগমঞ্চতো অভিনয় কৰিছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও তেওঁ জড়িত আছিল। বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী চিত্ৰশিল্পীও আছিল। অসমীয়া সাহিত্যলৈ
তেওঁৰ অৱদানো লেখত ল'বলগীয়া। তেওঁ সংগীতৰ সম্পৰ্কে প্ৰবন্ধ পাতি লিখাৰ উপৰি বহুতো জাউতিযুগীয়া গীত ৰচনা কৰিছিল। সাহিত্যিক ৰাভাই ৰচনা কৰা গ্ৰন্থসমূহ হ'ল সোণপাহি, মিচিং কনেং, অসমীয়া কৃষ্টিৰ চমু আভাস, অতীত অসম উল্লেখযোগ্য। অসম সাহিত্য সভা, গণনাট্য সংঘ আদিৰ সৈতেও ৰাভা জড়িত আছিল। ৰাজনীতি: বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী বিপ্লৱী কৰ্মী আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তাৰ পাছত তেওঁ সাম্যবাদী দলত যোগ দিয়ে। ৰাভাদেৱে 1950 আৰু 1962 চনত কাৰাবাসো খাটিছিল। 1967 চনত তেওঁ অসম বিধানসভালৈ তেজপুৰৰ পৰা নিৰ্বাচিত হৈছিল। ৰাভাদেৱৰ সাংস্কৃতিক অৱদানৰ বাবে কলাগুৰু উপাধিৰে অসমৰ ৰাইজে অলংকৃত কৰিছিল। মৃত্যু সামৰণি: সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই অশেষ কষ্টৰে জীৱন অতিবাহিত কৰিছিল। শেষৰ ফালে তেওঁৰ জীৱনলৈ কিছু শান্তি ঘূৰি আহিছিল যদিও দুৰাৰোগ্য অসুখত ভুগিবলগীয়া হৈছিল। সেই অসুখতে 1969 চনৰ 19 জুনৰ শেষ নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। তেওঁৰ মৃত্যুৰ লগে লগে অসমী আইৰ পৰা আঁতৰিল এটি উজ্জ্বল ৰত্ন। বিষ্ণুপ্ৰসাদ ৰাভা মৰিও অমৰ। তেওঁৰ জীৱনজোৰা কাম আৰু অৱদানে অসমৰ মানুহৰ অন্তৰত তেওঁৰ স্মৃতি চিৰদিনৰ বাবে জীয়াই থাকিব। ধন্যবাদ।